কাজিৰঙাত বিকল জলজীৱন আঁচনিৰ পানী যোগান প্ৰকল্প বিগত প্ৰায় এমাহেই বিকল হৈ আছে কাজিৰঙাৰ বগৰীজুৰি পানী যোগান প্ৰকল্প কাজিৰঙাৰ চেপেনা কুবুৱা গাঁৱৰ শতাধিক পৰিয়ালে নিৰ্ভৰ কৰে এই পানী যোগান প্ৰকল্পৰ ওপৰত বিদ্যুৎ মাচুল দিব নোৱাৰাৰ বাবে বিকল হৈ আছে পানী যোগান প্ৰকল্পটো অচল হোৱাত অঞ্চলটোৰ শতাধিক পৰিয়াল বৰ্তমান বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈ আছে স্থানীয় ৰাইজে একাধিকবাৰ অভিযোগ উত্থাপন কৰাৰ পিছতো নাইবা বাৰম্বাৰ এই ঘটনাক লৈ অৱগত কৰোৱাৰ পিছতো আঁচনিটো পুনৰ কাৰ্যক্ষম কৰি তোলাৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ লোৱা নাই সংশ্লিষ্ট বিভাগে অতি শীঘ্ৰেই আঁচনিটো কাৰ্যক্ষম কৰিবৰ বাবে আহ্বান জনাইছে অঞ্চলবাসীয়ে আমি আগতেও যুৱ ছাত্ৰ পৰিষদে আমি বাৰম্বাৰ সকিয়নি দিছোঁ আৰু কিছুমান আমি অভিযোগ দাখিলো কৰিছোঁ য'ত আমাৰ এই ঠিকাদাৰ অভিযন্তাবিলাকে মিলি পেলাই যে যিবিলাক এই আঁচনিবিলাক বনায় এই আঁচনিবিলাকৰ গোটেই ধনৰ লুণ্ঠন কৰি যি আঁচনিবিলাক যি হিচাপে শুদ্ধভাৱে বনাব লাগিছিলে সেই হিচাপে শুদ্ধভাৱে নবনায় কাৰণ ধনৰ লেনদেন ধনৰ লুণ্ঠন কৰাৰ কাৰণে এই আঁচনিবিলাক ফ্লক হয় আৰু এই ফ্লক হোৱা গতিকে আজি এই জনসাধাৰণ আমাৰ সাধাৰণ লোক মানে খাটি খোৱা লোক যিসকলে হাজিৰা কৰে দিন হাজিৰা কৰে সেইসকলে আজি শুদ্ধভাৱে এই পানীবিলাক পোৱাৰ অসুবিধা হয় 20 দিন মান হ'ল ইয়াত পানীৰ হাহাকাৰ পানী কতোৱে নাপায় মানে ইয়াত পানীৰ প্ৰব্লেম মানে কি নদী কুঁৱা সব লেতেৰা পানীয়ে মানুহবিলাকে খাই আছে ইয়াতো বৰিং অৱস্থা নাই এইটো অতুল বৰা ছাৰে দিলে 6 মাহমান পালে তাৰপিছত আকৌ বন্ধ হ'ল পানীটো এইটো কাৰণে ব্যৱস্থা কৰি দিলে আমাৰ ৰাইজৰ কাৰণে ভাল হ'ব কিমান ঘৰ আছে মানুহ ইয়াত মানুহ কমে 80 ঘৰ মান আছে পানী নাই ৰাইজৰ হাহাকাৰ হৈছে ক'ৰ পৰা আনিবলগীয়া হৈছে এতিয়া পোৱা মানে মাটিৰ কুঁৱা এটা আছে ৰিং কুঁৱা আছে এইটো ৰঙা পানী সেনেকৈ খাই আছে আৰু গৰম কৰি উপায়তো নাই ল'ৰা ছোৱালীও খাইছে ডাঙৰেও খাইছে কাপোৰ কানি ধুবলৈও অসুবিধা হৈছে মানে গা পা ধোৱা চব কষ্ট আৰু পানীৰ কাৰণে ইলেকশ্যন আহি আছে এইটোতো ইলেকশ্যন আহি আছে ভোটৰ কাৰণে আহিব কিন্তু গাঁৱৰ সমস্যাবিলাক নেচায় পানীখিনিতো দিলে 6 মাহ পালে বাদ বাকী এতিয়া সেই ফুটুকাৰ ফেন হ'ল